নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতি বছৰে আমি দীপাৱলী উদযাপন কৰোঁ, ঘৰ সজাই, বন্তি জ্বলাই, মিঠাই বিতৰণ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই উৎসৱৰ আঁৰৰ প্ৰকৃত ৰহস্য কি? আমি কিয় প্ৰতি বছৰে অমাৱস্যাৰ আটাইতকৈ কলা ৰাতি বন্তি জ্বলাই দিওঁ? কিয় এই নিশা লক্ষ্মী দেৱী পৃথিৱীলৈ নামি আহে বুলি কোৱা হয়? আৰু কিয় যেতিয়া সমগ্ৰ পৃথিৱীখন আন্ধাৰেৰে আবৃত্তি হৈ আছে আমি পোহৰৰ উৎসৱ পালন কৰোঁনে? আজি আমি এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিম। আজি আমি অন্বেষণ কৰিম দীপাৱলীৰ গোপনীয়তা, যিটো গোপনীয়তা কেৱল পূজা, ধন বা প্ৰদীপত সীমাবদ্ধ নহয়, কিন্তু আমাৰ মন, আত্মা আৰু কৰ্মৰ শক্তিৰ সৈতে জড়িত। আমি যদি প্ৰথমতে জানো আহক প্ৰিয় দৰ্শক, যে আন্ধাৰত পোহৰৰ ৰহস্য। বন্ধুসকল, অমাৱস্যাৰ নিশা দীপাৱলীৰ নিশা পৰে। অমাৱস্যা মানে যেতিয়া আকাশত চন্দ্ৰ নাথাকে, যেন সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড আন্ধাৰত নিমগ্ন হৈ পৰিছে। কিন্তু সেইদিনা আমি বন্তি জ্বলাই দিওঁ। কিয়? কাৰণ এই এটা বাৰ্তা কঢ়িয়াই লৈ ফুৰে। যেতিয়া আমাৰ জীৱনলৈ আন্ধাৰ নামি আহে, যেতিয়া প্ৰতিটো দিশ হতাশাৰে ভৰি পৰে, আমি হাৰ মানিব নালাগে, বৰঞ্চ নিজৰ ভিতৰতে প্ৰদীপ জ্বলোৱা। এই বন্তিটো কেৱল তেল আৰু আপোনাৰ উইকেৰে নিৰ্মিত নহয়, ই আমাৰ আভ্যন্তৰীণ আত্মবিশ্বাস, আমাৰ কৰ্ম আৰু আমাৰ বিশ্বাসৰ প্ৰতীক। যেনেকৈ এটা বন্তি গোটেই উঠা এটা আন্ধাৰ দূৰ কৰিব পাৰে, তেনেকৈ ইতিবাচক চিন্তাই আপোনাৰ জীৱনৰ আন্ধাৰ দূৰ কৰিব পাৰে। প্ৰিয় দৰ্শক, গণেশ লক্ষ্মী পূজাৰ ৰহস্য আমি যদি চাওঁ, এতিয়া জানো আহক যে দীপাৱলীৰ দিনা আমি প্ৰথমে ভগৱান গণেশ আৰু দেৱী লক্ষ্মীক পূজা কৰোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে তেওঁলোকক একেলগে কিয় পূজা কৰা হয়? কাৰণ লক্ষ্মী দেৱী সমৃদ্ধিৰ দেৱী আৰু ভগৱান গণেশ প্ৰজ্ঞা আৰু বিবেচনাৰ দেৱতা। য'ত কেৱল ধন সম্পত্তি আছে কিন্তু প্ৰজ্ঞা নাই, তাতেই ধ্বংস। য'ত প্ৰজ্ঞা আছে কিন্তু কৰ্ম নাই, তাত সুযোগ হেৰাই যায়। গতিকে প্ৰথমে গণেশ, তাৰ পিছত লক্ষ্মী। ইয়াৰ গভীৰ বাৰ্তা হ'ল, য'ত জ্ঞান আৰু প্ৰজ্ঞা থাকে তাতেই প্ৰকৃত সমৃদ্ধি থাকে। প্ৰিয় দৰ্শক, বন্তিৰ প্ৰকৃত অৰ্থ আমি যদি চাওঁ, এতিয়া দীপ ৰহস্যৰ কথা কওঁ। দীপাৱলীৰ দিনা আমি চুকে কোণে বন্তি জ্বলাই দিওঁ, কিন্তু এইটো কেৱল সজ্জা নেকি? নহয়। এটা বন্তিৰ 4টা মৌল থাকে। তেল, উইক তেল হ'ল বিশ্বাস, আৰু উইক হ'ল সংকল্প, অগ্নি যিটো জ্ঞান, আৰু পোহৰ হ'ল ভক্তি। যেতিয়া আপুনি বন্তি জ্বলায়, তেতিয়া আপুনি এটা সংকল্প লয়, হে প্ৰভু, এই দীপাৱলীটোৱে যেনেকৈ আন্ধাৰ দূৰ কৰি আছে, মোৰ ভিতৰৰ অজ্ঞানতা দূৰ কৰা। প্ৰতিটো দিশতে বন্তি জ্বলোৱা মানে চাৰিওটাতে পোহৰ বিয়পাই দিয়া, মন, বাক্য, কৰ্ম আৰু আত্মা। আৰু যেতিয়া ঘৰৰ বাহিৰত দীপ জ্বলোৱা হয়, ই কেৱল পোহৰ বিয়পাই দিয়াই নহয়, কিন্তু ঋণাত্মক শক্তিকো বাধা দিয়ে। প্ৰিয় দৰ্শক, দেৱী লক্ষ্মীৰ ৰহস্য আমি যদি চাওঁ, মাতৃ লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়, কিন্তু বাস্তৱত তাই হৈছে শক্তি আৰু ভাৰসাম্যৰ দেৱী। লক্ষ্মীৰ অৰ্থ হৈছে বৈশিষ্ট্য, অৰ্থাৎ গুণ। য'ত কৰ্মত পবিত্ৰতা আৰু মনত সত্য, লক্ষ্মী স্বয়ংক্ৰিয়ভাৱে তাতে বাস কৰে। সেয়ে দীপাৱলীৰ দিনা কেৱল পূজা অত্যাৱশ্যকীয় নহয়, কিন্তু মনৰ শুদ্ধিকৰণো। কাৰণ মন যদি অশুদ্ধ হৈ থাকে, লক্ষ্মী আহিব পাৰে কিন্তু নাথাকিব। এই কাৰণে কোৱা হৈছে বিশুদ্ধতা লক্ষ্মীৰ ভেটি। 2025 চনৰ দীপাৱলীৰ জ্যোতিষত কিছু গোপনীয়তা যদি আমি চাওঁ, এতিয়া এইবাৰ দীপাৱলী 2025ৰ বাবে গ্ৰহ সংযোগৰ বিষয়ে আলোচনা কৰা যাওক। এইবাৰৰ দীপাৱলী সংযোজন অত্যন্ত বিৰল আৰু শক্তিশালী। 18 অক্টোবৰ 2025 যিহেতু শনিবাৰ, বিশেষ যুগ হংসৰাজ যুগ, বুধাদিত্য যুগ আৰু লক্ষ্মী যুগৰ সংমিশ্ৰণ। আজিৰ দিনটোতে বৃহস্পতি গ্ৰহ যিটো কৰ্কট ৰাশিত থাকিব, তুলা ৰাশিত সূৰ্য আৰু বুধৰ সংগম হ'ব, কন্যা ৰাশিত শুক্ৰ আৰু চন্দ্ৰৰ সংগম হ'ব। ইয়াৰ দ্বাৰা কলানিধি যুগ আৰু হংসৰাজ যুগ দুয়োটাৰে সৃষ্টি হয়, যিবোৰ অপৰিসীম ধন, সফলতা আৰু প্ৰগতিৰ ইংগিত দিয়ে। জ্যোতিষৰ মতে এই দীপাৱলী হ'ব দশক ধৰি গঠিত আটাইতকৈ শুভ যুগ। আজিৰ দিনটোত যিকোনো ইতিবাচক সংকল্প আগন্তুক সমগ্ৰ বছৰটোক শুভ কৰি তুলিব। প্ৰিয় দৰ্শক, ধন সম্পত্তি আৰু সমৃদ্ধিৰ
রহস্য আমি যদি চাওঁ, দীপাৱলীত কিয় টকা পূজা কৰা হয়? কাৰণ ধন সম্পত্তি কেৱল ধন নহয়, ই শক্তিৰ প্ৰতীক। যদি আপুনি ইয়াক সঠিক দিশত ব্যৱহাৰ কৰে, তেতিয়া সেই ধন আপোনাৰ প্ৰগতিৰ মাধ্যম হৈ পৰে। শাস্ত্ৰত কোৱা হৈছে, ধনম সাধনাম ন সাধন, অৰ্থাৎ ধন সম্পত্তি এটা মাধ্যম, লক্ষ্য নহয়। গতিকে দীপাৱলীৰ প্ৰকৃত ৰহস্য হ'ল ধনৰ পূজা নহয়, তাৰ সঠিক ব্যৱহাৰ। দীপাৱলী আৰু আত্মাৰ সংযোগ যদি চাওঁ, এতিয়া আটাইতকৈ ৰহস্যময় অংশটোৰ কথা কওঁ। দীপাৱলী আৰু আত্মাৰ মাজত সংযোগ। যেতিয়া আপুনি বন্তি জ্বলায়, সেই বন্তিটো কেৱল বাহ্যিক নহয়, কিন্তু আপোনাৰ আত্মাৰ প্ৰতীক। দীপাৱলীৰ নিশা ধ্যান কৰিলে আপুনি আপোনাৰ ভিতৰৰ আন্ধাৰৰ দূৰ কৰে। খং, ঈৰ্ষা, ভয় আৰু অসন্তুষ্টিৰ অন্ত পেলায়। শাস্ত্ৰত কোৱা হৈছে, তামাসু মা জ্যোতিৰ্গময়, অৰ্থাৎ তমসু মা জ্যোতিৰ্গময়, অৰ্থাৎ হে প্ৰভু, মোক আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাওক। এয়াই দীপাৱলীৰ মৌলিক ৰহস্য। প্ৰিয় দৰ্শক, দীপাৱলীত শক্তি ৰূপান্তৰ যদি চাওঁ, দীপাৱলীৰ নিশা শক্তিৰ ৰূপান্তৰৰ নিশা বুলি অভিহিত কৰা হৈছে। অমাৱস্যাত চন্দ্ৰৰ অনুপস্থিতিৰ বাবে সকলো মহাজাগতিক শক্তি পৃথিৱীৰ পৃষ্ঠত কেন্দ্ৰীভূত হৈ থাকে। কোনোবাই যদি ধ্যান কৰে, মন্ত্ৰ জপ কৰে বা এই সময়ত সংকল্প লয়, ইহঁতৰ প্ৰভাৱ বহু গুণে বৃদ্ধি পায়। সেইবাবেই ঋষিসকলে কৈছিল, দীপাৱলীৰ নিশা যিয়ে সজাগ হৈ আধ্যাত্মিক সাধনা কৰে, তেওঁৰ ভাগ্য নিজাববীয়াকৈ জাগ্ৰত হ'ব। ঘৰ চাফাই আৰু আধ্যাত্মিক চিন আমি সকলোৱে দীপাৱলীৰ দিনা ঘৰ চাফা কৰি চাওঁ, কিন্তু ইয়াৰ অৰ্থ কেৱল ধূলি আঁতৰোৱাই নহয়, ই মনৰ শুদ্ধিকৰণৰ প্ৰতীক। ঘৰৰ চুকবোৰৰ পৰা যেতিয়া আমি যি লেতেৰা জাল, মকৰা জাল আঁতৰাই দিওঁ, আমি ভিতৰৰ পৰাও নেতিবাচক চিন্তাবোৰ আঁতৰাই পেলোৱা উচিত। আপুনি জ্বলোৱা প্ৰতিটো বন্তি আপোনাৰ ভিতৰৰ কিছু দুৰ্বলতা দূৰ কৰে। প্ৰিয় দৰ্শক, বিৰল দীপাৱলীৰ প্ৰতিকাৰ আমি যদি চাওঁ, আধ্যাত্মিক আৰু জ্যোতিষৰ প্ৰতিকাৰ। তুলসী উদ্ভিদৰ যি তুলসী গছৰ সন্মুখত আপুনি বন্তি জ্বলোৱা, ই ঘৰত ধনাত্মক শক্তি বৃদ্ধি কৰে। দেৱী লক্ষ্মীৰ চৰণত 21টা আপুনি যিহেতু গোমতী চক্ৰ আগবঢ়াওক, ব্যৱসায়ত সফলতা কঢ়িয়াই আনে। ঘৰৰ দক্ষিণ দিশত এটা বন্তি জ্বলাই ই পূৰ্বপুৰুষৰ অভিশাপ আঁতৰাই পেলায়। ৰূপৰ মুদ্ৰা এটা ৰঙা কাপোৰত বান্ধি নিৰাপদ স্থানত ৰাখক, আৰ্থিক স্থিতিশীলতা আনে। 108 বাৰ ওম শ্ৰীম হ্ৰীম ক্লীম মহালক্ষ্মী নমঃ, ওম শ্ৰীম হ্ৰীম ক্লীম মহালক্ষ্মী নমঃ মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক, দীপাৱলীৰ মানসিক গোপনীয়তা আমি যদি চাওঁ, আধুনিক মনোবিজ্ঞানে কয়, ৰং, পোহৰ আৰু সুগন্ধিয়ে আমাৰ মগজুক ইতিবাচক কৰি তোলে। দীপাৱলীত যেতিয়া আমি পোহৰ, ধূপ, ফুল, মিঠাই দেখিবলৈ পাওঁ, আমাৰ মগজুৱে সুখ আৰু শান্তিৰ হৰমন উৎপন্ন কৰে। এই কাৰণে দীপাৱলীৰ পিছত মানুহে নৱশক্তি অনুভৱ কৰে। সেইবাবেই দীপাৱলী কেৱল ধৰ্মীয় উৎসৱ নহয়, কিন্তু মানসিক নিৰাময়ো। আমি কৰ্মৰ ৰহস্যৰ কথা যদি কওঁ, দীপাৱলী শিকাইছে যে নিয়তি সলনি কৰিব পাৰে, কিন্তু কৰ্ম অবিহনে নহয়। লেম্পৰ বাবে বা বন্তিৰ বাবে যেনেকৈ উইক আৰু তেল দুয়োটাৰে প্ৰয়োজন হয়, তেনেকৈ সফলতা লাভৰ বাবে কঠোৰ পৰিশ্ৰম আৰু আশীৰ্বাদ দুয়োটাৰে প্ৰয়োজন। যদি আপুনি কেৱল বন্তি জ্বলায় কিন্তু মনত নেতিবাচকতা আশ্ৰয় ৰাখে, তেতিয়া পোহৰ আভ্যন্তৰীণ নহয়, বাহ্যিক হ'ব। এইটোৱে দীপাৱলীৰ ৰহস্য। আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটাতে দিশতে পোহৰ থাকিব লাগে। প্ৰিয় দৰ্শক, দীপাৱলীৰ প্ৰকৃত অৰ্থ হ'ল আন্ধাৰৰ ওপৰত পোহৰৰ জয়, কিন্তু প্ৰকৃত আন্ধাৰৰ বাহিৰত নহয়। ই আমাৰ ভিতৰতে নিহিত হৈ আছে, লোভ, অহংকাৰ, এলাহ আৰু ভয়ৰ। যেতিয়া আমি নিজৰ ভিতৰতে এই আন্ধাৰবোৰ দূৰ কৰিম, আমি প্ৰকৃত দীপাৱলী উদযাপন কৰোঁ। গতিকে এই দীপাৱলী 2025 কেৱল ঘৰতে নহয়, হৃদয়তো এটা বন্তি জ্বলাওক আৰু নিজকে কওক, এতিয়া মোৰ জীৱনত কেৱল পোহৰহে থাকিব। দেৱী লক্ষ্মীৰ, ভগৱান গণেশ আৰু ভগৱান বিষ্ণু ধন, স্বাস্থ্য, সুখ, সমৃদ্ধি, পোহৰ গোটেই জীৱনত বিয়পাই দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু কমেণ্ট জয় মহালক্ষ্মী বুলি লিখিব। আজিলৈ আমি ইমানেই, ধন্যবাদ।